জুবিনদাৰ চিত্ৰ অংকন কৰাৰ ক্ষেত্ৰত অলপ যান-জঁট সৃষ্টি হৈছিলে সেই যান-জঁটটো সকলোৱে মানি লৈছিলে সেইদিনা কেনেকৈ ঘপককৈ যোৱাকালিৰ পৰা মানি নোলোৱা হ'ল সেই কথাটো কওক সেইদিনা টিভিৰ যিবিলাক সাংবাদিক তেওঁলোকে প্ৰশ্ন সুধিছে এই যান-জঁটৰ কাৰণে মহানগৰত থকা যিসকলে আচলতে গণেশগুৰি হৈ যিবিলাকে যাতায়াত কৰি আছিলে তেওঁলোকৰ কিবা প্ৰব্লেম আছে নেকি তেতিয়াতো তেওঁলোকে কয় জুবিনদাৰ কাৰণে আমি কি 1 ঘণ্টা ৰৈছো 2 ঘণ্টা ৰম বুলি কৈছিলে দেখোন তেতিয়া কৈছিলে নাই আপোনালোকে কওক আৰু সেইদিনাটো মই এম্বুলেন্সত কোনোবা মানুহৰ মৃত্যুৰ বাতৰিটো সাংবাদিকে কেতিয়াও নিদিলে সেইদিনা কিয় নিদিলে আজি 10 দিনৰ পাছতহে কিয় দিলে মানে সেইদিনাই যে অদ্ভুত ট্ৰেফিক জাম হ'ল তেনেকুৱা নহয় এজাক আচলতে বৰষুণ দিলে গুৱাহাটীত 4 ঘণ্টা 5 ঘণ্টা আপোনালোক আমি সকলোৱে আচলতে যান-জঁটত ভুগি আছো সেইটো বাস্তৱ কথা এতিয়াও এই মুহূৰ্তত যদি গুৱাহাটীত আপোনাৰ 1 ঘণ্টাৰ কাৰণে 1 ঘণ্টা নালাগে 20 মিনিটৰ কাৰণে যদি নেৰানেপেৰা বৰষুণ আহে তাৰ পাছতে আপোনালোকে দেখিব যে গুৱাহাটীৰ প্ৰায়বিলাক ৰাস্তাত আপোনাৰ মহাসাগৰ সদৃশ পৰিস্থিতিৰ সৃষ্টি হয় গতিকে সেইবিলাক সমস্যা আমি দীৰ্ঘদিনৰ পৰা আচলতে ভোগ কৰি আহিছো যান-জঁট সৃষ্টি হৈছিলে মানুহৰ সমাগম হৈছিলে আৰু তাৰ কাৰণে এতিয়া মাৰ্শাল বৰুৱা অকলে দুখী নেকি সেই কথাটো আপোনালোকে কওক মাৰ্শাল বৰুৱাটো অকলে দুখী নহয় তাত হোৱা যান-জঁটৰ কাৰণে মাৰ্শাল বৰুৱা কেনেকৈ দুখী আপোনালোকে কওক যে প্ৰতিবাদটোৰ আহ্বান মাৰ্শালে কৰা নাই মাৰ্শালে কৈছে যে চিত্ৰখন তেওঁ আঁকিব গতিকে আপোনালোকে সহায় সহযোগিতা কৰিব গণেশগুৰি ফ্লাইঅভাৰ তললৈ আহিব তাৰ মানে তেওঁ প্ৰতিবাদ কৰিবৰ কাৰণে মতা নাই ৰাইজক সহায় সহযোগিতা কৰিবৰ কাৰণে আচলতে চিত্ৰখন অঁকাৰ সময়ত যিসকলে পাৰে সহায় সহযোগিতা কৰিবৰ কাৰণে মাতিছিল আৰু তেনেকৈ সকলোৱে আহিছিলে মই বহুত অভিনেতা অভিনেত্ৰীকো দেখা পাইছিলো আমাৰ বহুত জাতীয় সংগঠনৰ নেতাকৰ্মীক আমি দেখিবলৈ পাইছিলো আমি ব্যক্তিগতভাৱে যদিও উপস্থিত নাছিলো আৰু এই মুহূৰ্তত কেৱল মাৰ্শালক আচলতে ভিলেন বনোৱা হৈছে সেইটো কোনো কাৰণতে আমি সহ্য কৰিব নোৱাৰো মানে জুবিনদাৰ চিত্ৰ অংকন কৰাটোকে অপৰাধ বুলি গণ্য কৰি এটা মাৰ্শালক যি ধৰণে আচলতে কালপিট সজাইছে সেইটো কোনো অসমবাসী ৰাইজে মানি ল'ব নোৱাৰে এটা একাংশ যিটো সময়ত সেইদিনা যে আপোনাৰ বহু মানুহে যে মাৰ্শালে চিত্ৰ অংকন কৰি থাকোতে তাতে প্ৰতিবাদ কৰিছিলে আমি আছো এতিয়া মাৰ্শালৰ লগত বাকি বহুত হাজাৰ মানুহ যে উপস্থিত হৈছিল তেওঁলোক আজি আছে নে নাই তেওঁলোকতো আজি মনে মনে আছে তেওঁলোকেতো মাৰ্শালৰ পক্ষত কেতিয়াও অৱস্থান নকৰে মই সেইদিনাই কৈছিলো সেইকাৰণে যে মাৰ্শালৰ বিপদৰ সময়ত অসমবাসী ৰাইজ এইবাৰৰ পৰা লগত থাকিব লাগিব বুলি আমি কৈছিলো কাৰণ মাৰ্শাল পূৰ্বেও এনেকৈ চিত্ৰ অংকন কৰাৰ কাৰণে সেফ ট্ৰিজ সেফ নেচাৰ গছ ৰক্ষা কৰিবৰ কাৰণে যে চিত্ৰ অংকন কৰিছিলে সেই সময়ত আচলতে এই ফেসিষ্ট বিজেপি চৰকাৰে মাৰ্শালক জেলত পঠিয়াইছিলে জেলত ভৰাইছিলে গতিকে তেওঁ জাতীয় এটা দায়িত্ব পালন কৰি ৰাইজৰ আবেগক সন্মান জনাই জুবিনদাৰ চিত্ৰ পুনৰ অংকন কৰিলে মছিদাৰ পাছত তাৰ কাৰণে কোনো কাৰণতে আচলতে মাৰ্শাল বৰুৱা অপৰাধী হ'ব নোৱাৰে সেই কথাটো অতি স্পষ্ট আৰু আপোনালোকে এটা কথা চাব যে জাপান আৰু আপোনাৰ যিটো ইণ্ডিয়াৰ যিটো সামিট যে ইণ্ডাষ্ট্ৰিয়েল এটা ৰিভলিউচনৰ কাৰণে আমাৰ গুৱাহাটীত যিটো অনুষ্ঠিত হ'বলগীয়া কথাটো সেই সম্পৰ্কত আপোনালোকে নিশ্চয় দেখা পাইছে যে সেইটোৰ কনফাৰ্মেশ্যনটো কিন্তু মুখ্যমন্ত্ৰীৰ ফালৰ পৰা দিয়া নাছিলে যে আমুক তাৰিখে হ'বই এই সামিটখন গুৱাহাটীত সেই কথাৰ কনফাৰ্মেশ্যন জাপানৰ ফালৰ পৰা আমি পোৱা নাই বা মুখ্যমন্ত্ৰীৰ যোৱাকালিৰ প্ৰেছ কনফাৰেন্সতো সেই বক্তব্যটো আমি পোৱা নাই তেওঁ কৈছে যে কি কাৰণে আচলতে গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া যিটো সামিট সেইটো কিয় নতুন দিল্লীত অনুষ্ঠিত হৈছে সেই সম্পৰ্কে কৈছে কিন্তু তাত এই গণেশগুৰি ফ্লাইঅভাৰ তলত জুবিনদাৰ চিত্ৰ অংকন কৰাৰ কাৰণে যান-জঁট হ'ল আৰু সেই যান-জঁটটোৱে একমাত্ৰ কাৰণ যাৰ কাৰণে প্ৰধানমন্ত্ৰীয়ে জাপানৰ প্ৰধানমন্ত্ৰীয়ে গুৱাহাটী আগমন বাতিল কৰিছে সেই কথাটো কেতিয়াও নহয় আপোনালোকে নিশ্চয় দেখা পাইছে এতিয়া নিৰ্ভৰযোগ্য যিবিলাক সংবাদ প্ৰতিষ্ঠান আৰু যিবিলাক আমি সোৰ্স চাইছো সেইবিলাকতো আমি দেখিছো মূল কথাটো এইটোৱে যে টাইম শিডিউলটো জাপানত যেটো পাৰ্লিয়ামেন্ট চলি আছে সেই কাৰণে তেওঁ বহু সময় আচলতে ভাৰতত থাকিব নোৱাৰে সেই কাৰণে যিকোনো এটা স্থান তেওঁলোকে বাছি লৈছে সেইটো নতুন দিল্লীতে আচলতে ভাৰত আৰু জাপানৰ মাজত যিখন সামিট হ'বলগীয়া আছে সেইটো হ'ব সেই কথাটো কোৱা হৈছে ইয়াত এনেই মানে কিছুমানে সেই যিটো নিৰ্দোষী এজন ল'ৰা চিত্ৰশিল্পী মাৰ্শাল বৰুৱাক ফচাবৰ কাৰণে এনেকৈ ব্লেকমেইল কৰি বাতৰি সম্প্ৰচাৰ কৰাটো কোনো কাৰণতে আমি সমৰ্থন কৰিব নোৱাৰো এনেকুৱা বাতৰি উলিয়াইছে আপোনালোকক কৈছো এটা কথা কোনো কাৰণতে সেই কথা নহয় যে ইতিমধ্যে কোৱা হৈছে যে জাপানত আচলতে তেওঁলোকৰ যিটো পাৰ্লিয়ামেন্ট সেশন আছে তাত আচলতে পাৰ্লিয়ামেন্ট চলি থকাৰ কাৰণে জাপানৰ প্ৰধানমন্ত্ৰীয়ে অধিক সময় ভাৰতত থাকিব নোৱাৰে সেই কাৰণে নিৰ্দিষ্ট এটা ঠাইতে আচলতে তেওঁলোকে ইণ্ডিয়া ভাৰ্চেছ জাপানৰ সামিট অনুষ্ঠিত কৰিব সেইটো তেওঁলোকৰ সিলেকশনত নতুন দিল্লী হৈছে গতিকে তাত অনুষ্ঠিত হ'ব গতিকে গুৱাহাটীত অহা কথা আছিল সেইটোৰ কনফাৰ্মেশ্যনটো নাছিল আৰু কালি মুখ্যমন্ত্ৰীয়ে যেটো বক্তব্য দিছে সেই কথাটো কিন্তু গণেশগুৰিৰ যান-জঁটৰ কথা তেওঁ উল্লেখ কৰা নাই সেই উল্লেখ কৰিছে কেৱল কেইটামান স্বয়ম্ভূ সাংবাদিকে কেইটামান বিজেপিৰ আচলতে স্বয়ম্ভূ নেতাই সেই কথাটো উলিয়াইছে কিন্তু মুখ্যমন্ত্ৰী গৰাকীও সেই কথা উলিওৱা নাই এতিয়া তেওঁ পলিটিক্স কৰিবৰ কাৰণে
ৰিচেণ্টলি বাতৰি যে সম্প্ৰচাৰ হৈছে এতিয়া যে গণেশগুৰিৰ যান জঁটৰ কথা বতৰাবিলাক যে আহিছে, সেই কথা বতৰাবিলাক শুনি এতিয়া মুখ্যমন্ত্ৰীয়ে ডিচিশ্যন বদলাব পাৰে। এতিয়া সেই কথা বতৰাবিলাকে টিভিৰ নিউজবিলাক চাই বা এতিয়া যি ধৰণৰ আচলতে বাতাবৰণ চলিছে অসমত সেইবিলাক চাই মুখ্যমন্ত্ৰীৰ বক্তব্যটো আজি সলনি কৰিব পাৰে, সেইটো ডাঙৰ কথা নহয়। কিন্তু এটা কথা চাব যে যোৱাকালি মুখ্যমন্ত্ৰীৰ যিখন প্ৰেছ মিট, যিখন সংবাদমেল, তাত কোনো কাৰণতে তেওঁ উল্লেখ কৰা নাই যে জাপানৰ প্ৰধানমন্ত্ৰীৰ গুৱাহাটীৰ যিটো আগমন, সেই আগমনটো বাতিল হৈছে কেৱল গণেশগুৰিত মাৰ্চাল বৰুৱাই জুবিন গাৰ্গৰ চিত্ৰ অংকন কৰাৰ কাৰণে। সেই কথাটো কোনো কাৰণতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱাকালি উল্লেখ কৰা নাই। গতিকে মূল কথাটো কি, আমি যিটো দেখিছো নিৰ্ভৰযোগ্য সংবাদ প্ৰতিষ্ঠানৰ জৰিয়তে বা আমাৰ যিবিলাক চ'ৰ্চ, সেই চ'ৰ্চ মতে মই পুনৰ দোহাৰিছো যে জাপানত পাৰ্লিয়ামেণ্ট চলিছে। গতিকে সেই পাৰ্লিয়ামেণ্ট চলি থকাৰ কাৰণে তেওঁ দীঘলীয়া সময়ৰ কাৰণে ভাৰতত থাকিব নোৱাৰে, সেইকাৰণে নতুন দিল্লীতে সেই ইণ্ডিয়া ভাৰ্চেছ জাপানৰ সামিটখন অনুষ্ঠিত কৰিব। সেই কথাটোহে আমি নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা পাইছো। গতিকে মাৰ্চালক বদনামী কৰিবৰ কাৰণে বা জুবিনদাৰ চিত্ৰ অংকন কৰাৰ দিনা যিটো যান জঁট হ'ল, সেই যান জঁটটোক যদি আপোনালোকে কয় যে সেইটোৱে আচলতে জাপান ভাৰ্চেছ আচলতে ভাৰতৰ যিটো ইণ্ডাষ্ট্ৰিয়েল সামিট হ'বলগীয়া আছিলে বা গুৱাহাটীত যিটো হ'বলগীয়া আছিলে, সেইটো কেৱল সেই যান জঁটৰ কাৰণে জুবিনদাৰ চিত্ৰ অংকন কৰাৰ কাৰণে সেই যান জঁট হ'ল, যাৰ কাৰণে জাপানৰ প্ৰধানমন্ত্ৰী গুৱাহাটীলৈ নাহিলে। সেই কথাটো কোনো কাৰণতে কোনো মানুহে ভাবি ল'ব নালাগে, কোনো কাৰণতে সেই কথাটো নহয়। এনেকুৱা যান জঁট কিমান হৈ গৈছে, এজাক বৰষুণ দিলেই আপোনাৰ মই নিজে 5-6 ঘণ্টা গুৱাহাটীৰ ৰাজপথত ফচি থকা মানুহ, এনেকুৱা অসংখ্য মানুহ আছে। এজাক বৰষুণ দিলে মহাসাগৰ সদৃশ পৰিস্থিতিৰ হয় সৃষ্টি, আপোনালোকে নিশ্চয় দেখিছে। এজাক গুৱাহাটীত বৰষুণ দিলেই মহাসাগৰ সদৃশ পৰিস্থিতিৰ সৃষ্টি হয়। আৰু বহুত মানুহ আপোনাৰ এই কৃত্ৰিম বানৰ কবলত পৰি গুৱাহাটীত মৃত্যু হয়। সেই কথাটোতো মিছা নহয়, সেই কথা আপোনালোকে নিশ্চয় দেখা পাইছে। গতিকে সেইদিনা যে যান জঁট সৃষ্টি হৈছিলে তেনেকুৱাটোতো নহয়, যান জঁট সদায় সৃষ্টি হৈ আছে। 10 মিনিটৰ কাৰণে বৰষুণ দিয়কচোন গুৱাহাটীত, প্ৰচণ্ড বৰষুণ যদি দিয়ে লগে লগে গুৱাহাটী স্তব্ধ হৈ যায়, আপোনাৰ মহাসাগৰ সদৃশ পৰিস্থিতি হয়। ক'ত নহয় বানপানী, গুৱাহাটীৰ প্ৰতিটো অঞ্চলত হয়। আপোনালোকে নিশ্চয় সেইবিলাক দেখিছে, নিজে সকলোৱে ভুক্তভোগী। গতিকে এই কথাটোক লৈ কোনো কাৰণতে আপোনালোকে পলিটিক্স নকৰিব, জুবিনদাক লৈ পলিটিক্স নকৰিব। সেই কথাটো কৈছো, জুবিনদাৰ চিত্ৰ অংকন কৰাৰ ক্ষেত্ৰত অলপ যান জঁট সৃষ্টি হৈছিলে, সেই যান জঁটটো সকলোৱে মানি লৈছিলে। সেইদিনা কেনেকে ঘপককে যোৱাকালিৰ পৰা মানি নোলোৱা হ'ল, সেই কথাটো কওক। সেইদিনা টিভিৰ যিবিলাক সাংবাদিক তেওঁলোকে প্ৰশ্ন সুধিছে এই যান জঁটৰ কাৰণে মহানগৰত থকা যিসকলে আচলতে গণেশগুৰি হৈ যিবিলাকে যাতায়াত কৰি আছিলে তেওঁলোকৰ কিবা প্ৰব্লেম আছে নেকি। তেতিয়াতো তেওঁলোকে কয় জুবিনদাৰ কাৰণে আমি কি 1 ঘণ্টা ৰৈছো, 2 ঘণ্টা ৰম বুলি কৈছিলে দেখোন। তেতিয়া কৈছিলে নাই আপোনালোকে কওক। আৰু সেইদিনাতো মই এম্বুলেন্সত কোনোবা মানুহৰ মৃত্যুৰ বাতৰিটোতো সাংবাদিকে কেতিয়াও নিদিলে। সেইদিনা কিয় নিদিলে? আজি 10 দিনৰ পাছতহে কিয় দিলে? সেই কথা বতৰাবিলাক, সেই বাস্তৱ যদি ঘটনাটো সঁচাকৈ হৈছিলে তেতিয়াহ'লে সেইদিনা সেই গণেশগুৰিৰ নিচিনা জেগাত য'ত কেইবাটাও টিভি চেনেল আছে তাৰ সাংবাদিকে কিয় সেই বাতৰিটো নবজালে? সেই কথা বতৰাবিলাক চাব লাগিব। এতিয়া মাৰ্চালক ফচাবৰ কাৰণে জুবিনদাৰ চিত্ৰ অংকন কৰাৰ কাৰণে মাৰ্চালক ফচাবৰ কাৰণে যি ধৰণে প্ৰপাগাণ্ডা কৰি একাংশ আচলতে স্বয়ম্ভূ সাংবাদিক, চোৱা চিলেকা সাংবাদিকে যি ধৰণে তেওঁলোকে আচলতে বিজেপি মানে কি ক'ম আৰু বিজেপিৰ লগত দালালি কৰিবৰ কাৰণে যিবিলাক কথা বতৰা এতিয়া প্ৰচাৰ কৰি আছে, সেইটো কোনো কাৰণতে আমি সমৰ্থন নকৰোঁ। কিন্তু আমাৰ কথা স্পষ্ট, আমাক ইনভেষ্টমেণ্ট লাগে। আমাক জাপানৰ পৰা ইয়াত যদি উদ্যোগ প্ৰতিষ্ঠা কৰে সেইটোত কাৰো আপত্তি নাই। জাপানৰ ইনভেষ্টৰসকলে গুৱাহাটীত বা অসমত যদি তেওঁলোকে উদ্যোগ স্থাপন কৰে সেইটোত কোনে বিৰোধিতা কৰিব? সেইটোতো আমি বিৰোধিতা কৰা নাই। যদিহে অসমৰ কল্যাণ হয়, যদি আমাৰ লোকচান হয়, আমাক যদি লুটি নিয়ে তেতিয়া বেলেগ কথা। কিন্তু আমাৰ কল্যাণৰ কাৰণে, আমাৰ অসমৰ যুৱক যুৱতীসকলৰ কৰ্মসংস্থাপনৰ বাট মুকলি হোৱা কিবা ইণ্ডাষ্ট্ৰী যদি প্ৰতিষ্ঠা হয় তেতিয়া কোনোবাই বিৰোধিতা কৰিব নেকি? আৰু জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম আগমনৰ ক্ষেত্ৰত কোনেও এটা শব্দও বিৰোধিতা কৰিছো বুলি কোৱা আমি কেতিয়াও শুনা নাই। কোনেও, সেয়া লেফটিষ্টে হওক, সেয়া ৰাইট উইং পলিটিক্স কৰা মানুহে হওক, কোনো মানুহে জাপানৰ প্ৰধানমন্ত্ৰীৰ গুৱাহাটী আগমনক বিৰোধিতা কৰা নাই। সেই কথাটো কেতিয়াও এতিয়া আপোনালোকে মানে চিডিউল চেঞ্জ কৰি দিয়াৰ কাৰণে, জাপানৰ প্ৰধানমন্ত্ৰীৰ চিডিউল চেঞ্জ কৰি দিয়াৰ কাৰণে এনেকুৱা ধৰণৰ আচলতে ৰাজনীতি, লেতেৰা পলিটিক্স কেতিয়াও নকৰিব। যিটো তেওঁলোকৰ চিডিউল আছিলে আপোনালোকে নিশ্চয় দেখিছে, কৈ দিয়া হৈছে যে জাপানৰ আচলতে পাৰ্লিয়ামেণ্ট চলিছে, গতিকে বেছি সময় দিব নোৱাৰে। আৰু যিটো সময় দিব তেওঁলোকৰ সময় তাকৰ, গোটেই কথা বতৰাবিলাক হিচাপ নিকাচ কৰি তেওঁলোকে নতুন দিল্লীত পাতিছে। কথাটো সেইটোহে হ'ল। গতিকে এনেকৈ কোনো কাৰণতে যি ধৰণৰ আচলতে বিভ্ৰান্ত কৰিব খোজা হৈছে একাংশ সাংবাদিকৰ জৰিয়তে, একাংশ আচলতে পীযুষ হাজৰিকাৰ নিচিনা ব্যক্তিৰ জৰিয়তে যি ধৰণৰ কথা বতৰা প্ৰচাৰ কৰি থকা হৈছে সেইবিলাক কোনো কাৰণতে গ্ৰহণীয় নহয়। আজি বোলে যিবিলাকে প্ৰতিবাদ কৰিছিলে জুবিনদাৰ ন্যায়ৰ কাৰণে, ছবি মুচি দিয়াৰ বিৰুদ্ধে যিবিলাকে প্ৰতিবাদ কৰিছিলে সেইবিলাক বোলে নৈৰাজ্যবাদী, পীযুষ হাজৰিকাই কয়। তেওঁ ওপৰৰ মালতে তেনেকেই কথাবিলাক বুজি পায়। আচলতে সেই জুবিনদাৰ চিত্ৰ অংকন কৰাৰ সময়ত যিবিলাক মানুহ আহিছিলে সেইবিলাক জুবিনদাৰ অনুৰাগী, জুবিনদাক ভাল পাই কাৰণে আহিছে। বহুত মানুহ আহিছে, এতিয়া তেওঁলোক লুকাব পাৰে বহুতে, কিন্তু আপোনালোকে চাওক যে তাত সকলো মানুহে আহিছে
কিন্তু সেইসকল নৈৰাজ্যবাদী নহয়। জুবিনদাক ভাল পাই কাৰণে সেই চিত্ৰ মুচি দিছিলে আপোনালোকে, তাৰ প্ৰতিবাদ কৰিবলৈ আহিছিলে আৰু পুনৰ চিত্ৰখন আচলতে অংকন কৰাৰ দাবী তেওঁলোকে উত্থাপন কৰিছিলে। সেইটো কেতিয়াও অপৰাধ হ'ব নোৱাৰে, সেই কথাটো কৈছোঁ। আৰু আপোনালোকে যদি শত্ৰু ৰাষ্ট্ৰ বুলি চীনৰ কথাটো কৈ থাকে, তেনেহ'লে আজি আপোনাৰ ভিভ' অপ' এইবিলাক কিয় বেন কৰি নিদিয়ে? আজি ৰেডমি ৰিয়েলমি এইবিলাক যে স্মাৰ্টফোনবিলাক যে আজি আছে আৰু বিভিন্ন সা সামগ্ৰী ইলেক্ট্ৰনিক সা সামগ্ৰী যে আপোনালোকে চীনৰ পৰা যে আমদানি কৰি থকা হৈছে, সেইবিলাক কিয় আছে বজাৰত, কিয় এভেইলেবল? আজি অসমৰ ক্ষেত্ৰত যদি চাই, পীযুষ হাজৰিকাকে সুধিছোঁ ডাইৰেক্ট সুধিছোঁ যে চীনে যদি আমাৰ শত্ৰু ৰাষ্ট্ৰ, তেনেহ'লে কি যুক্তিত আজি ভিভ' অপ' আজি আপোনাৰ যিবিলাক স্মাৰ্টফোন আছে, আজি যিবিলাক আচলতে ইলেক্ট্ৰনিক সা সামগ্ৰী আছে চীনৰ যিবিলাক মেনুফেকচাৰ, সেইবিলাক কিয় আচলতে বেন কৰিব পৰা নাই? জুবিন গাৰ্গৰ নামটো বিতৰ্কৰ মাজলৈ নানিলে যেন একাংশ খাব শুবলৈ বৰ্তমান সময়তো পৰা নাই। চৰকাৰৰ দ্বাৰা লালিত পালিত একাংশ সাংবাদিকে বৰ্তমান সময়ত কি গাইছে কি কৈছে একো ক'ব পৰা নাই। তথ্য সত্য বৰ্তমান সময়ত সাংবাদিকৰ যি ধৰ্ম 5W1Hৰ মিনিংছ, অৰ্থাৎ তথ্য ক'ত কি কেতিয়া কিয় এই সকলোবোৰ পাহৰিলে। কেৱল মাত্ৰ হোৱাটছআপ ইউনিভাৰ্চিটিত পোৱা কেইটামান কথা কাৰোবাৰ সুৰত, কোনোবা মন্ত্ৰীৰ সুৰত সুৰ মিলাই বাতৰি পৰিৱেশন কৰাত ব্যস্ত হৈ পৰিছে একাংশ সাংবাদিক। জাপানৰ প্ৰধানমন্ত্ৰী ছানিয়া টাকাইচি অসমলৈ নহাৰ মূল কাৰণ হেনো জুবিন গাৰ্গৰ ফটো গণেশগুৰি ফ্লাইঅভাৰৰ তলত অংকন কৰা সেই পৰিৱেশ পৰিস্থিতিটোৰ বাবে, য'ত জাপানৰ বোলে কোনোবা উচ্চস্তৰীয় কোনোবা প্ৰতিনিধিৰ দল আবদ্ধ হৈ আছিলে ঘণ্টাৰ পাছত ঘণ্টা। এই কথাটো গৈ জাপানত ক'লে আৰু তাৰ পাছতে বোলে অসমলৈ অহা ছানিয়া টাকাইচি অহা কথাটো বন্ধ হ'ল। মুখ্যমন্ত্ৰীয়ে নজনা কথাবোৰ বৰ্তমান সময়ত একাংশ হোৱাটছআপ ইউনিভাৰ্চিটি প্ৰফেচাৰে জানি বুজি প্ৰতিষ্ঠিত সংবাদ মাধ্যমৰ দ্বাৰা এনেকৈ প্ৰদৰ্শন কৰা হয়। বিগ ব্ৰেকিং নিউজ বোলে গুৱাহাটী মহানগৰীৰ তলত বোলে এনেধৰণে অংকন কৰা চিত্ৰৰ অপ্ৰীতিকৰ পৰিৱেশ পৰিস্থিতিৰ বাবে, এই প্ৰতিবাদৰ বাবে বোলে ছানিয়া টাকাইচি বৰ্তমান অসমলৈ নহাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। দিল্লীৰ পৰা উভতিব এনেকুৱা ধৰণৰ মন্তব্যবোৰ বৰ্তমান সময়ত দিয়া পৰিলক্ষিত হৈছে। সেইসকলক ক'ব বিচাৰিছোঁ, অন্ততঃ সাংবাদিকৰ ধৰ্ম ইমান তৰল নকৰিব, ইমান নিকৃষ্ট পৰ্যায়লৈ আপোনালোকে লৈ নাযাব। আপোনালোকে বহুত সন্মানৰ দৃষ্টিৰে চাই সেই সন্মানকণ আপোনালোকৰ বাবে সমগ্ৰ সাংবাদিক জগতখনক বদনামী নকৰিব। কাৰোবাক আপোনালোকে তেল মালিচ কৰিবলৈ গৈ পদলেহনকাৰী হৈ ইমান তললৈ নামিছে, কি কৈছে কি গাইছে আপোনালোকে সেই কথাবোৰ একো গমেই পোৱা নাই। বাৰে বাৰে কেৱল মাত্ৰ জুবিন গাৰ্গৰ বিতৰ্কৰ মাজলৈ, মৃত্যুৰ পাছতো সেই ঈশ্বৰ পুত্ৰজনক বাৰে বাৰে বিতৰ্কৰ মাজলৈ আনিবলৈ কিয় একাংশ উঠি পৰি লাগি থাকে। আৰু একাংশ অলগদ্ধই সামাজিক মাধ্যমত বিয়পাই আছে হেনো সেই মাৰ্চেল বৰুৱাই দোষী, জাপানৰ সেই প্ৰজেক্ট যিসকল বিনিয়োগকাৰী আহিলে হয় সেইসমূহ নাহিলে হয়। অসমৰ মুখ্যমন্ত্ৰী খুদ নিজেই কৈছে যে জাপানৰ প্ৰধানমন্ত্ৰীগৰাকী কিয় অসমলৈ নাহিলে। ইতিমধ্যে লজিষ্টিক যি প্ৰব্লেম আছে, তাত জাপানত যি ডায়েটত যি পাৰ্লিয়ামেণ্টাৰী কাৰ্যসূচী চলি আছে, তেওঁ নিজৰ ব্যক্তিগত যিবোৰ কাৰ্যসূচী আছে তাৰ বাবে সময়ৰ নাটনি হোৱাৰ বাবে তেখেতে অসমলৈ নহাৰ কথা ইতিমধ্যে দ্য হিন্দুত প্ৰকাশ পাইছে আৰু সমগ্ৰ দেশ তথা বিশ্বত ভাইৰেল হৈ পৰিছে সেই টোকাটো। আৰু তাৰ পাছত একাংশ মূৰ্খই সামাজিক মাধ্যমৰ জৰিয়তে তথাকথিত একাংশই কেৱল মাত্ৰ ঈশ্বৰ পুত্ৰজনক বদনাম কৰাত উঠি পৰি লাগিছে। বোলে বিনিয়োগকাৰীসকল নহাৰ বাবে কিমান বোলে কিমান বোলে জব নাইকিয়া হ'ব, বোলে কিমান বোলে সংস্থাপন পালে হয়, কিমান বোলে কি পালে হয়। জাপানে ইয়াৰ আগতো অসমত যে বিনিয়োগ কৰি থৈছিলে, জাইকা প্ৰকল্পত যে টকা বিনিয়োগ কৰি থৈছিলে, স্বাস্থ্য খণ্ডত যে টকা বিনিয়োগ কৰি থৈছিলে, কৃষি বিভাগত যে টকা বিনিয়োগ কৰি থৈছিলে, এই সকলোবোৰৰ বহুকেইটা ডিপাৰ্টমেণ্টত বৰ্তমান সময়ত যে ঘূৰ কেলেংকাৰী হৈছে, সেইবোৰ কথাও হয়তো ভিতৰৰ পৰা জানি বুজিও হয়তো ছানিয়া টাকাইচি নাহিব পাৰে বা তাত কিছুমান গণ্ডগোল লগাৰ কথাও হ'ব পাৰে। প্ৰতিবাদ দেখি অসমলৈ নহা কথা একেবাৰে গোকাত মিছা কথা। কাৰণ যদি দিল্লীৰ পৰা উভতিব পাৰে, দিল্লীৰ যন্তৰ মন্ত্ৰত ইতিমধ্যে কক্ৰজ জনতা পাৰ্টীয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আছে, গোটেই দেশ তথা বিশ্বই দেখি আছে। আৰু সেই দিল্লীলৈ আহিব ছানিয়া টাকাইচি আৰু অসমলৈ নাহিব, তেনেকুৱা কিবা কথা আছে নেকি? যান জঁট ক'ত নহয়। ছানিয়া টাকাইচি সেই প্ৰতিনিধিৰ দলটো যদি ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গৰ সেই ছবিখন লিখাৰ সময়তো তাত যান জঁট আছিলে, এতিয়াও আপুনি গণেশগুৰিলৈ যাওক সেই একেই যান জঁট। আৰু যান জঁটৰ কাৰণে যদি আপোনালোকে বা এনেকুৱা ধৰণৰ পৰিৱেশবোৰৰ কাৰণে যদি নাই অহা বুলি কয়, ইমান হাস্যৰস কৌতুক কথাবোৰ অন্ততঃ সাংবাদিক মহলে কোৱাটো অত্যন্ত ঘৃণনীয় নিন্দনীয় কাৰবাৰ। আৰু বাৰে বাৰে জুবিন অনুৰাগীসকলক, ঈশ্বৰ পুত্ৰৰ শুভাকাংক্ষীসকলক আপোনালোকে তুচ্ছ তাচ্ছিল্য কৰি নাথাকিব। গণেশগুৰিত থকা সেই সকল যে উপস্থিত হৈছিলেহি সেই ঈশ্বৰ পুত্ৰৰ সঁচা অনুৰাগী হয়। আপোনালোক ভণ্ড হয়, কেৱল মাত্ৰ TRPৰ বাবে কেইটামান কথা আপোনালোকে কৈ দিয়ে। জুবিন গাৰ্গক আপুনি সঁচা অনুৰাগী হোৱা হ'লে এই বিষয়টো অন্ততঃ জুবিন দাৰ লগত সাঙুৰ নোখোৱালে হয়, এই বিষয়টো অন্ততঃ ছানিয়া টাকাইচি অহাৰ কথাটো আপোনালোকে সাঙুৰ নোখোৱালে হয়। কিন্তু আপোনালোকে সাঙুৰ খুৱাই প্ৰমাণ কৰিলে যে ঈশ্বৰ পুত্ৰজনৰ কথা যদি টানি অনা নহয়, তেতিয়াহ'লে আপোনালোকৰ চেনেল বা নচলে বা আপোনাৰ সাংবাদিকতা নচলে। বৰ্তমান সময়ত তেনেকুৱাই অনুমান হৈছে।
হোৱাটছআপ ইউনিভাৰ্চিটি জ্ঞান লৈ ক'ৰবাৰ মন্ত্ৰীৰ সুৰত সুৰ মিলাই আপোনালোকে এনেকুৱা কথা কৈছে খুদ অসমৰ মুখ্যমন্ত্ৰীজনে যদি কয় বোলে বিদেশ মন্ত্ৰী এছ জয়শংকৰক মই সুধিব লাগিব লগ পালে যে কথাটো কি হৈছিলে ভিতৰুৱা কথাটো তেতিয়াহে মই গম পাম এতিয়া ক'ব নোৱাৰিম বা আগতেই এখেতলোকে গমেই পালে অসমৰ প্ৰধানজনেই গম পোৱা নাই গম পাই গ'ল তাৰপৰা ষ্টুডিঅ'ত আহি বিগ ব্ৰেকিং মাৰিবলৈ লাগি গ'ল আৰু তথাকথিত একাংশ পালিত লালিত কোনোবা কিবা কিবিকে কথা অলপমান আৰম্ভ কৰি দিলে গোটেই বাতাবৰণটো বেয়া কৰি পেলালে বোলে চানায়া টেকাচি অসমলৈ নাহে কেৱল জুবিন গাৰ্গৰ এই প্ৰতিবাদটোৰ কাৰণে ইমান নিৰ্লজ্জতাৰ পৰিচয় কিয় দিছে আপোনালোকে মৃত্যুৰ পাছতো ঈশ্বৰ পুত্ৰজনক আপোনালোকে শান্তিত থাকিবলৈ দিয়া নাই জুবিন গাৰ্গৰ নামটো আপোনালোকে বিতৰ্কৰ মাজলৈ নানিলে যেন শান্তিয়ে নাপায় বৰ্তমান সময়ত একাংশ তথাকথিত লালিত পালিত সাংবাদিক তথা একাংশ সামাজিক মাধ্যমত মুখৰোচক কৌতুক অভিনেতাৰ কিছুমান কলা কৌশলীৰ কৰ্মকাণ্ডই তাকে প্ৰমাণ কৰিছে ঈশ্বৰ পুত্ৰৰ এখন ছবি মোহাৰি দিয়াৰ পাছতে মাৰ্চেল বৰুৱা নামৰ এজন চিত্ৰশিল্পীয়ে যি ছবিখন বৰ্তমান সময়ত অংকন কৰিলে সেই স্থানত উপস্থিত থকা জুবিন অনুৰাগীসকলকো বৰ্তমান সময়ত তুচ্ছ তাচ্ছিল্য কৰি বিভিন্নজনে উপহাস কৰিছে সেইসকল বোলে জুবিন অনুৰাগী নহয় সেইসকল বোলে ভণ্ড আছিলে তেখেতলোকৰ বাবে হয়তো জাপানৰ প্ৰধানমন্ত্ৰী চানায়া টেকাচি অসমলৈ নাহিলে আৰু বহু বিনিয়োগ নষ্ট হৈ গ'ল সেইসকলক ক'ব বিচাৰিছোঁ চানায়া টেকাচি অৰ্থাৎ জাপানৰ প্ৰধানমন্ত্ৰী চানায়া টেকাচি বা জাপানে ইতিমধ্যেই অসমত বিনিয়োগ কৰি ৰাখিছে হয়তো আপোনালোকৰ হোৱাটছআপ ইউনিভাৰ্চিটিত সেইটো ছাবজেক্ট পোৱাগৈ নাই আই মাতৃসকলক নাকত ধৰি চাকত ঘূৰোৱা হৈছে আঙুলিৰ ঠাৰত নচোৱা হৈছে মহিলা সবলীকৰণ এনেকৈ নহয় মহিলা সবলীকৰণৰ দৃশ্যপটবোৰ এনেকুৱা নেকি ২৫,০০০ টকা এটা দিব আকৌ ঘোষণা কৰিলে মানুহ আশাত ভুঞ্জা মানুহ দিম বুলি ক'লে আশা থাকে মাৰিম বুলি ক'লে ভয় থাকে আশাতে ভঞ্জি আছে যে ২৫,০০০ টকাটো পাম যি কৈছে তাকে কৰিম দে হ'ব এতিয়া ২৫,০০০ টকাৰ নামত আৰম্ভণি হৈছে আৰু আৰম্ভণি গীত জুৰিছে ৰঙা ব্লাউজৰ লগত বগা চাদৰ মুগা ৰঙৰ মেখেলা পিন্ধি আৰম্ভ হৈছে এই ৫টা বছৰত কেতিয়াকৈ ২৫,০০০ টকাটো পাব কিন্তু নাটকখন ভেকু ভাওনাখন ইতিমধ্যে আৰম্ভ হৈছে নমস্কাৰ মই পবিত্ৰ মেছ বৰ্তমান সময়ত আমাৰ সমাজৰ মহিলাসকলক কৰ্মমুখী কৰিবলৈ চৰকাৰখনে কি পদক্ষেপ গ্ৰহণ কৰিছে আপোনালোকে ক'ব পাৰিব নেকি বৰ্তমান সময়লৈকে বহুখিনি সময়ত আমি দেখিবলৈ পাইছোঁ নানা ধৰণৰ অলাগতিয়াল কামত নলগা জেঙত লগা বা বিজতৰীয়া কিছুমান কামতহে বৰ্তমান সময়ত মহিলাসকলক লগাই ৰখা দেখিবলৈ পোৱা গৈছে কেতিয়াবা যদি ৰঙা ব্লাউজৰ লগত বগা চাদৰ মুগা ৰঙৰ মেখেলা পৰিধান কৰিবলৈ কোৱা হৈছে কেতিয়াবা গছপুলি ৰুই এখন ভেকু ভাওনা নাটক কৰিবলৈ তেখেতলোকক এৰি দিয়া হৈছে লাগিলে সেয়া গছৰ ঠানিয়ে কিয় নহওক বৰ্তমান সময়ত প্ৰতিটো গোটেই আত্মসহায়ক গোটলৈ কিছুমান গছপুলি দিয়া হৈছে তাত গছপুলিটো মৰে যিয়ে সজে তাৰ কোনো কথা নাই কেৱল মাত্ৰ ৰুব লাগে যোগা দিৱসৰ দিনকেইটাত আপোনালোকে সেই ছবিখন স্পষ্টভাৱে দেখিলে কি পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হ'ল সমাজখনলৈ কি এটা বাৰ্তা গ'ল যোগা দিৱস মানে কি নজনাসকলক বুজাই দিবলৈ চেষ্টা কৰা হ'ল যে মেখেলা পিন্ধিও এনেধৰণেও যোগা কৰিব পাৰি তেনেধৰণৰ এটা বাৰ্তাহে দিবলৈ চেষ্টা কৰিলে তাৰ পৰা সমাজখনত কি প্ৰভাৱ পৰিলে এখেতসকলে হয়তো বিচাৰ বিবেচনা নকৰিলে প্ৰতিগৰাকী আই মাতৃক কেনেকুৱা ধৰণৰ কামত বৰ্তমান সময়ত নিয়োজিত ৰাখিছে আপোনালোকে এবাৰ ভাবক কেতিয়াবা নাচিবলৈ দিব কেতিয়াবা গাবলৈ দিব কেতিয়াবা ৰুবলৈ দিব কেতিয়াবা যোগাৰ নামত ভণ্ডামি কৰিবলৈ দিব আজিকালি গোটবোৰক আপোনালোকে ইমানখন গামোচা বব লাগিব আমাক দিব লাগিব প্ৰতিখন কাৰ্যক্ৰমণিকাত অসমীয়া থলুৱা গামোচাই প্ৰাধান্য লাভ কৰিব লাগিব বুলি কোনোবা চৰকাৰী বিভাগে অগ্ৰাধিকাৰ গ্ৰহণ কৰিছে নেকি নাই কৰা গোটসমূহৰ মাজত আগতে যিদৰে গৰু ছাগলী হাঁহ কুকুৰা পোহাৰ পৰা আদি কৰি যিবোৰ ব্যৱস্থা কৰিবলৈ দিয়ে সেইবোৰ বৰ্তমান সময়ত কৰিব দিছে নেকি নাই দিয়া ১০,০০০ টকা যদি প্ৰদান কৰিলে ক'লে বোলে হাঁহ ছাগলী গৰু যদি আপোনালোকে নলয় বেলেগ কামত যদি খৰচ কৰে তেতিয়াহ'লে আপোনালোকে কিন্তু দ্বিতীয়বাৰ একো নাপায় এতিয়া যে ২৫,০০০টো পাব সেই মানুহসকলৰ ঘৰলৈ গৈ আপোনালোকে চাবনে যে সেই ১০,০০০ টকাৰ ছাগলী কিনিলে নে হাঁহ কিনিলে নে আইফোন ল'লে আপোনালোকে চাবগৈ নেকি নাই চোৱা কেৱল মাত্ৰ হিতাধিকাৰীৰ এটা প্ৰস্তুত কৰিবৰ বাবে যাতে মহিলাসকলক যাতে সংঘবদ্ধ কৰি ৰাখিব পাৰি কিবা কিবি কাম দি যাতে অকল এইফালে টানি থাকিব পাৰি চৰকাৰমুখী কৰি ৰাখিব পাৰি চৰকাৰখনৰ আনুগত্য ৰাখিব পাৰি গোলাম কৰি ৰাখিব পাৰি তেনেকুৱা ধৰণৰ কাৰ্যক্ৰমণিকাবোৰে চলি থাকে মই প্ৰতিগৰাকী আই মাতৃক সন্মান কৰোঁ প্ৰতিগৰাকী আই মাতৃক মই হৃদয়ৰ পৰা নমন কৰি কৈছোঁ আপোনালোকে নিজৰ সন্মানকণ লাঘৱ নকৰিব কোনোবাই কিবা ক'লে বুলিয়ে পাৰিলে ক'ৰবাত যদি আত্মসহায়ক গোটত গ'লে কিছুমান কামত গ'লে আপুনি ফাইন ভৰিব লাগে ফাইন ভৰক কিন্তু আপোনাৰ ঘৰত মৃত্যু হোৱাৰ ঢেৰ পথ আছে সৃষ্টি হোৱাৰ এটাই পথ আছে সেয়া হৈছে আই মাতৃসকল প্ৰতিগৰাকী মহিলা সবলীকৰণ হ'ব লাগে মহিলাক সন্মানৰ দৃষ্টিৰে চাব লাগে কিন্তু মহিলাসকলক নাকত ধৰি চাকত ঘূৰাব নালাগে আঙুলিৰ ঠাৰত নচুৱাবলৈ চেষ্টা কৰিব নালাগে এয়া কিন্তু মহিলা সবলীকৰণৰ পৰিচয় নহয়
বৰ্তমান সমাজখনত এই পৰিৱেশ এই বাতাবৰণে এটা বহুত অশুভ মেছেজ দি আছে বিশেষকৈ 21 জুনৰ দিনটো যি য়োগা দিৱস ইণ্টাৰনেশ্যনেল য়োগা ডে য়োগাৰ ডে দিনটোত যি পৰিৱেশৰ সৃষ্টি হ'ল আৰু এই গোটবোৰত যিবোৰ গছপুলি ৰুই যিবোৰ অভিনয় নাটক চলি আছে এখন ভয়ংকৰ ভেকু ভাওনা চলি আছে এইবোৰ এটা বহুত বেয়া পৰিৱেশৰ সৃষ্টি হৈছে আপোনালোকে কৰিছে আমি চাইছোঁ আপোনালোকে কৰাব আমি চাম আপোনালোক ভাওৰীয়া আমি দৰ্শক আপোনালোকে অভিনয় কৰিছে আমি চাই আছোঁ তেনেকুৱা হৈছে সমাজখনত ধনাত্মক কিদৰে সৃষ্টি হ'ব কিদৰে কৰ্মমুখী হ'ব পথাৰলৈ নোযোৱাই হ'ল আঁচনি মুখলৈ চাই থকাহে হ'ল মিঠাতেল পামেই দেখোন দাইল পামেই দেখোন নিমখ দিম বুলি কৈছে দেখোন সেইখিনিহে খাম আৰু বাকীখিনি বাদ দিয়ক গোটবোৰৰ প্ৰতি যে ষ্ট্ৰিক্টলি কিবা ব্যৱস্থা কৰিব লাগে সেইবোৰ নাই বাদেই দিলে কেৱল মাত্ৰ ডাঙৰ ডাঙৰ মিটিং হ'ব বেয়া নাপাব কথাবোৰ যিবোৰ প্ৰেক্টিকেল ৰঙা ব্লাউজৰ লগত কেনেকৈ বগা চাদৰ পিন্ধাই মুগা ৰঙৰ মেখেলা পিন্ধি যাব লাগে এনেকৈ ক্ৰাইটেৰিয়া দিয়ে মানুহবোৰৰ মুঠতে হাৰাশাস্তি সেই 10,000টো পাবলৈ কিমান মিটিং কৰিলে হাৰাশাস্তি কৰিলে এক প্ৰকাৰ অত্যাচাৰ বুলি ক'লেও ভুল কোৱা নহ'ব এতিয়া 25,000টো নামত এতিয়া আৰম্ভণি হৈছে আৰু লাহে লাহে গছপুলিৰ পৰা য়োগাৰ পৰা লাহে লাহে আৰম্ভণি হৈছে পাব কিন্তু হাৰাশাস্তিটো আপোনালোকে হাজাৰবাৰ সন্মুখীন হ'ব লাগিব কিয় এনেকুৱা পদক্ষেপবোৰ কিয় মহিলাসকলক যদি সন্মানৰ দৃষ্টিৰে চাই মহিলাসকলক যদি সবলীকৰণৰ কথা কওঁ সবলীকৰণ মানে কি সবল হ'ব লাগিব মহিলাসকল সবল হ'বৰ বাবে কি কৰিছে 25,000 টকাটো দিছে কোনোবাই আইফোন লৈছে কোনোবাই মোবাইল লৈছে কোনোবাই কাৰোবাক ধাৰ মাৰিবলৈ আছে ধাৰ মাৰি দিছে কোনোবাই কাপোৰ দুযোৰ লৈছে সেই মানুহবোৰক সেই তেনেকৈ মহিলা সবলীকৰণ হ'ব নেকি আত্মসহায়ক গোট নিজকে যেনেকৈ সহায় কৰিব পাৰিব তেখেতলোকে নিজৰ ভিতৰতে কেনেকৈ সহায় সহযোগিতাৰ হাত আগবঢ়াব এই কথাবোৰ আলোচনা কৰিব লাগিছিলে কিন্তু নহ'লে কেৱল মাত্ৰ কি হ'ল ভেকু ভাওনা এই ভেকু ভাওনাবোৰ কিয় যদি কৰিব লগা হৈছে সবলীকৰণ কৰক আমাৰ ক'ব লগা নাই কিন্তু সবলীকৰণৰ নামত ভেকু ভাওনা নাটক এনেই আৰু আমাক অলগদ্ধৰ দৰে আমি মূৰ্খ স্বৰ্গত বাস কৰাৰ দৰে আমি কোনোবাই ৰঙীন সপোন দেখুৱাব আমি ৰঙীন সপোনত বিভোৰ হৈ থকা কিছুমান মানুহৰ দৰে আমি নাটকবোৰ চাই থাকিব লাগিব সমাজখন বিপথে পৰিচালিত নকৰিব আই মাতৃসকলক ইমান তৰল বা তলৰ বস্তুলৈ ৰূপান্তৰিত নকৰিব দুখ পোৱা যায় আকৌ কৈছোঁ মৃত্যু হোৱাৰ হাজাৰ পথ আছে সৃষ্টি হোৱাৰ এটাই পথ সেয়া হৈছে আই মাতৃসকল দিনটোত এবাৰ মুছলমানক বদনাম নকৰাকৈ ভাত নোখোৱাসকলে এই ভিডিঅ'টো ভালদৰে চাওক দিনটোত এবাৰ মিয়াৰ নামটো মুখত নল'লে থাকিব নোৱাৰাসকলে এই ভিডিঅ'টো চাওক ভগৱানৰ নাম তেখেতলোকে নল'ব পাৰে কিন্তু দিনটোত এবাৰ মিয়া বদনাম মুছলমানৰ বদনাম যিসকলে গায় দুটা সম্প্ৰদায়ৰ মাজত যিসকলে যুদ্ধ লগাবলৈ চেষ্টা কৰি থাকে দিনে নিশাই তেখেতলোকে এই ভিডিঅ'টো চাওক এজন হিন্দু যুৱকৰ নিকৃষ্ট কাণ্ড চাওক এজন হিন্দু যুৱকে মুছলমান যুৱক ৰিয়াজুলৰ পৰা গৰুৰ মুণ্ড বিচাৰি কালী মন্দিৰৰ সন্মুখত পেলাবলৈ যি পৰিকল্পনা ৰচনা কৰিছিল মুছলমান সমাজক যি জনমানসৰ হেয় প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিছিল আকৌ এটা বিগ ব্ৰেকিং বনাব বিচাৰিছিল সেয়া বিফল হ'ল ইতিমধ্যে তেখেত ৰঙাঘৰৰ আলহী গৈছে কি ক'ব যিসকলে হিন্দু মুছলমানক বদনাম নকৰাকৈ কেৱল মাত্ৰ মুছলমান এনেকৈ কৰি যে থাকে তেখেতলোকে বৰ্তমান এই নিউজটো চাই কি ক'ব হিন্দু মুছলিমৰ যুদ্ধখন কোনে লগায় হিন্দুৰ প্ৰতি মুছলমানৰ ঘৃণাৰ ভাৱ মুছলমানৰ প্ৰতি হিন্দুৰ ঘৃণাৰ ভাৱ জাগ্ৰত কৰাসকল কোন মুছলমানক বাৰে বাৰে বদনাম কৰিবলৈ চেষ্টা কৰি থকাসকল কোন প্ৰকৃতপক্ষে এই কোন শব্দটো আজি এই প্ৰমাণ হৈছে আইচন দাস নামৰ এজন হিন্দু যুৱক যিজন যুৱকে গৰুৰ মুণ্ড বিচাৰিছিল এজন মুছলমান যুৱকক আৰু গৰুৰ মুণ্ডটো কেলে বিচাৰিছিল এটা কালী মন্দিৰৰ সন্মুখত পেলাবৰ বাবে বা চৌহদত পেলাবৰ বাবে এইটো বাবেই পেলাব বিচাৰিছিল যাতে মুছলমানৰ প্ৰতি হিন্দুৰ এটা বেয়া ধাৰণাৰ সৃষ্টি হয় এই ঘটনা প্ৰথম নহয় এনেকুৱা ঘটনা আমাৰ সমাজ ব্যৱস্থাটোত প্ৰত্যেক দিনে ঘটি থকা এটা বাস্তৱ ঘটনা সংবাদ শিৰোনাম দখল কৰা এটা ঘটনা মুছলমানে পেলালে হিন্দুৰ মন্দিৰৰ সন্মুখত গো মাংস মছজিদৰ সন্মুখত পেলালে কোনোবাই গাহৰি এই পেলোৱা মানুহবোৰ কোন আজিৰ দিনটোত এই ভিডিঅ'টো আপোনালোকে চালে গম পাব আইচন দাস নামৰ এজন যুৱক যিজন যুৱকে ৰিয়াজুল নামৰ এজন যুৱকৰ পৰা ফোন কৰিছে অডিঅ' ৰেকৰ্ডিংটো ইতিমধ্যে ভাইৰেল হৈছে অডিঅ' ৰেকৰ্ডিংটো মই অকণমান লগাই দিবলৈ চেষ্টা কৰিম অডিঅ' ৰেকৰ্ডিংটোত কৈছে যে এটা গৰুৰ মুণ্ড লাগিছিল গৰুৰ মুণ্ডটো পেলাব লাগিছিল কালী মন্দিৰৰ সন্মুখত আমার বাড়িতে একটা মন্দির আছে গরুর মাথা লাগে তোমার বাড়ির মন্দির আছে তুমি গরুর মাথাতে কি করবা এখানে মন্দিরে রাখা হইব গরুর মাথা কিয় আমি বহু সময়ত দেখিছোঁ মুছলমান বুলি নকলেই যিসকলৰ পেটলৈ ভাত নাযায় বহুজনৰ পেটলৈ ভাত নাযায়
মিয়াৰ কথা নাপাতিলে তেখেতলোকৰ জীৱনৰ কোনো অৰ্থই নাই, এই জীৱন যি ধাৰণ কৰিলে এই জীৱনৰ কোনো অৰ্থই নাই, তেনেকুৱা ধৰণৰ চিন্তা চৰ্চা কৰি থকাসকলে আজিৰ এই নিউজটো বা বাতৰিটো চাওক। ইতিমধ্যে আৰক্ষীয়ে এই যুৱকজনক গ্ৰেপ্তাৰ কৰিছে, উদালি আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে এই যুৱকজনক। এটা কথা ক'ব বিচাৰিছোঁ, দুটা সম্প্ৰদায়ৰ মাজত গোষ্ঠীগত জাতিগত সংঘৰ্ষ লগাবলৈ, ধৰ্মকেন্দ্ৰিক সংঘৰ্ষ লগাবলৈ বাৰে বাৰে কিন্তু এই তৃতীয় শক্তি এটা জড়িত হৈ থাকে। এই শক্তিটো হয়তো ৰাজনৈতিক দিশৰ পৰাও জড়িত হৈ থাকে, নহ'লেও আপুনি অতি হিন্দুত্ব দেখুৱাবলৈও জড়িত হৈ থাকে। অন্যথা প্ৰতিটো জাতিতেই এনেকুৱা ধৰণৰ এই বস্তুবোৰ থাকে, এনেকুৱা ঘৃণাৰ বিষবাষ্প বিয়পোৱা কিছুমান বীজাণু ভাইৰাছৰ দৰে এই মন মগজুত কেৱল মাত্ৰ এনেকুৱা ধৰণৰ ভাইৰাছবোৰ পুহি মানুহ হিচাপে জনম লৈ পশুতকৈ অধম হৈ কাম কৰা মানুহবোৰ এই সমাজত আছে। এই কথাটো আজিৰ দিনটোত এই ভিডিঅ'তে প্ৰমাণ কৰিছে, আগতো প্ৰমাণ হৈছে, কিন্তু আজি আকৌ চাওক। হিন্দু যুৱক হৈ যি আৰাধ্য বুলি কয় কালী মাৰ সন্মুখত গৰুৰ মুণ্ড পেলাব, তাৰ পৰা মুছলমান গোটেই সমাজখনক বদনাম কৰিব, মুছলমানসকলক বাৰে বাৰে ধিক্কাৰ দিব, মুছলমানসকলক সমাজৰ আগত হেয় প্ৰতিপন্ন কৰোৱাব। একেলোকৰ মানসিকতা ইমান। এই আইচন দাস নামৰ যুৱকজনে যি কাণ্ড সংগঠিত কৰিছে, এইজনেই নহয়, এই যুৱকজনে, আপোনালোকে এনেকৈ নাভাবিব যে এই আইচন দাস নামৰ যুৱকজনে এই কাম কৰিছে। ইয়াৰ অন্তৰালত চেইন ছিষ্টেম মাৰ্কেটিং আছে। এইটো এটা এজেণ্ডা হয়, ই এজেণ্ডা ফ'ল' কৰা এজন ব্যক্তি হয়। যেনেকৈ আমাক কোনোবাই বজাব ক'লে বজাওঁ, কোনোবাই নাচিবলৈ ক'লে নাচোঁ, যি কৰিবলৈ কয় আমি আঙুলিৰ ঠাৰত নাচোঁ ন, তেনেকুৱা ধৰণৰ ব্যক্তিহে হয় এই আইচন দাস। ইয়াৰ অন্তৰালত কিন্তু এটা ডাঙৰ গেং আছে বা ইয়াক পৰিচালনা কৰা ব্যক্তি আছে। এই ঘটনা আজিৰ নেকি? নহয়, এই ঘটনা সমাজখন নষ্ট কৰাৰ পৰিকল্পনা বা একাংশ বীজাণুজাতীয় ভাইৰাছ পুহি ৰখা মানুহৰ এই পৰিকল্পনাবোৰ এদিনৰ নহয়। একেলোকৰ মন মগজুত এনেকুৱা ধৰণৰ চিন্তা চৰ্চা, এনেকুৱা ধৰণৰ কথা বাৰ্তাবোৰেই ঘূৰি থাকে। সমাজখনৰ উন্নতি, সকলোৰে মাজত সম্প্ৰীতিৰ এনাজৰী, এই কথাবোৰ তেখেতলোকে বুজি নাপায়। এইবোৰ কথা ক'লে আমাকো মিয়া মুছলিম বনাব। আমাকতো মিয়া মুছলিম কিমানে বনায় তাকো পাত্তা নাই। মইতো ইতিমধ্যে বহুত মিয়াৰ শব্দটো মানে ইমান উচ্চাৰণ হৈছে, মানে হয়তো ৰেকৰ্ড, আৰু অলপ দিন ক'লে ৰেকৰ্ড হ'বগৈ। এই মিয়া শব্দটো ইমান উচ্চাৰণ হয়। বহুতে ভাত পানী নাখায়, এবাৰ দিনটোত মিয়া বুলি কৈ ল'ব লাগিব, তেতিয়াহে ভাত পানী খাব। এবাৰ দিনটোত মুছলমান বুলি কৈ ল'ব লাগিব, বদনাম এটা গাই ল'ব লাগিব, তাৰ পাছতে ভাত পানী খায় নেকি, মোৰ ধাৰণা। বহুখিনি সময়ত এনেকুৱা ঘটনাবোৰ হয়। আৰু আজি আপোনালোকে চকুকেইটা মেলি চাওক, আপোনালোকে যে চ' কল কিছুমান কাম কৰে, সেই কামবোৰ কৰাৰ আগত এই বস্তুবোৰ চাব। আমি যেতিয়া কিবা এটা বাৰ্তা সমাজৰ বাবে দিবলৈ যাওঁ, আমি সমাজখন বিপথে যাতে পৰিচালনা নহয়, সুপথে যায়, সকলোৰে মাজত এনাৰ্জীডাল যাতে বান্ধ খাই থাকে। দোষীজন যদি কোনোবা দোষী হৈছে তেখেতক শাস্তি প্ৰদান কৰক, আমাক ক'বলগীয়া নাই। সেয়া লাগিলে হিন্দুৱে হওক, মুছলমানেই হওক, যিয়ে নহওক, আদাৰৱাইজ সকলোৰে বাবে সমান, সেই কাম কৰক, আমাৰ ক'বলগীয়া নাই। কিন্তু আজিৰ দিনটোত এই কথাটো কিয় এনেকুৱা হ'ল? আজি যিসকলে কৈ থাকে যে গো মাংস পেলোৱা হিন্দু মুছলিম যিসকলে নকৰিলে পেটলৈ ভাত নাযায়, এইসকলে আজি ভিডিঅ'টো চাই কি ক'ব, কি মন্তব্য কৰিব, সেয়া চাবলৈ মই অধিক আগ্ৰহেৰে ৰৈ আছোঁ।